আপোনালোকে বাৰু কেতিয়াবা আত্মসহায়ক গোটৰ লগত খানা খাই পাইছেনে? মানে মই মহিলাখিনিক সুধিছোঁ যিসকলে আত্মসহায়ক গোটত আছে। মই 2016 চনৰ পৰা আত্মসহায়ক গোটত আছোঁ আৰু মই সোমাওঁতে প্ৰথমতে পুস্তক লেখিকা হিচাপে আত্মসহায়ক গোটত সোমাইছিলোঁ আৰু তেতিয়া মোৰ বিয়া হোৱা নাছিল। ছোৱালী অৱস্থাতে যিহেতু লিখা পঢ়া মানুহৰ দৰকাৰ হয়, সেইকাৰণে মই পুস্তক লেখিকা হিচাপে আত্মসহায়ক গোটত সোমাইছিলোঁ আৰু তেতিয়াৰ পৰা আমি 16 চনৰ পৰা ইমান বছৰে আমি গোট কৰি আছোঁ, কিন্তু তাৰে মাজতে আমি দুবাৰেই হ'ল ভইচ অভাৰ কৰি থকাৰ মাজতে মাৰ ফোনটো আহিলে। মই মানে পিছত ভইচ অভাৰে কৰি আছোঁ। তেতিয়া অকল ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰি লৈ আহিছিলোঁ আৰু আমি দুবাৰ হ'ল খানা খোৱা। আগতে এবাৰ খাইছিলোঁ 22 চন মানত খালোঁ আৰু এতিয়া এবাৰ খাই আছোঁ আৰু বহুত ভাল লাগে মানে 10জনী মহিলা মানুহ আৰু যাৰ যাৰ ল'ৰা ছোৱালী আছে এইবিলাক। আৰু মোৰ ফালৰ পৰা মা ঘৰ যিহেতু ওচৰতে, মাক মাতিলোঁ, তো আমি গোটেইকেইটাই মিলি খানা খাবলৈ লৈছোঁ। আৰু এতিয়া ইয়াতে চাওক, চবেই যি পাইছে, যোনে যি পাইছে এইবিলাক কাম কৰিছে। বেছিভাগ কাম ৰিংকু কৰে আৰু জেপি বাইদেউ বুলি আছে, তেখেতে কৰিছে বজাৰ সমাৰকে আদি কৰি। মই মাংসখিনি বনাই দিলোঁ আৰু কণী বইল কৰিছিলোঁ, দালি বইল কৰিছিলোঁ, মাছৰ আঞ্জাখন ললিতা জেঠি বনালে। তো সেনেকৈ মানে সকলোৱে মিলিজুলি কামখিনি কৰি খানা খালে কিমান যে আমি মানে বুধবাৰে খানা খালোঁ। 27 নৱেম্বৰ বুধবাৰে খানা খাব লগা হ'ল, কাৰণ এগৰাকী আছে, তেওঁ মানে যিকোনো বাৰে নাখায়, মানে অকল বুধবাৰেহে খায় তেওঁ। গতিকে তেওঁৰ মানে কাৰণে আমি বুধবাৰে খাই দিলোঁ। আকৌ জমনি কথাটো সিদিনাই হ'ল যে সিদিনাই ভিউৰ মিটিংটোও দি দিলে। চ' এয়া যে ব্লু কালাৰৰ পাৰি দিয়া চাদৰখন পিন্ধি আছে, তেওঁ মানে ভিউৰ মিটিঙৰ পৰা আহিছে। ভিউৰ মিটিঙত যিহেতু আমি পইচা দিব লাগে, মাহে 100 টকাকৈ দিব লগা হৈছে, গতিকে তেওঁ দি থৈ আৰু এতিয়া আমি বাচ্ছা পাৰ্টিবিলাকক খাবলৈ বহাই দিছোঁ আৰু বাকীবিলাকে ৰখি আছে ভাত খাবৰ কাৰণে। আৰু আজিৰ খানাটোত আমি অকল ব্ৰইলাৰ মাংসই ৰাখিছোঁ। ছাগলী মাংস খাব বিচাৰিছিলে এগৰাকীয়ে, যিহেতু আমাৰ বৰ্তমান বহুত বেছি পইচা হাতত জমা নাই, সেইকাৰণেহে আমি ছাগলী মাংস খোৱা নাই। নেক্সট টাইম আমি ছাগলী মাংস খোৱাৰ প্ৰতিশ্ৰুতি মানে সকলোকে কৰিছোঁ আৰু। কিন্তু সকলোৱে ছাগলী মাংস নাখায়ও বাৰু, ব্ৰইলাৰটো লাগিবই, যিহেতু চবেই ছাগলী মাংস নাখায়, ব্ৰইলাৰ চবেই ভাল পায়। তো তেনেকুৱা কথা। আৰু এইবিলাক যে আমি খানাটো খাইছোঁ, নাভাবিব আমি নিজৰ সঞ্চয়ৰ পইচাৰ পৰাই খাই পেলাইছোঁ। এইখিনি হৈছে আমাৰ সুতমূলৰ পইচা, যিহেতু 8-9 বছৰে আমি গোট এটা চলাই আছোঁ। চ' আমাৰ পইচাবিলাক ঘূৰি আছে সুতত। তো সেই সুতমূল পইচাখিনি আমি খানা খাই দিওঁ মানে। খালোঁ আমি। খাই লোৱাৰ পিছত আমি এইবিলাক চোতাল ঘৰ সাৰা, বাচন বৰ্তন ধুই প্ৰতিমা জেঠিৰ ঘৰটো চিক চাক কৰি থৈ আহিছোঁ। যিহেতু খানা খোৱাৰ পিছত ঘৰটো বহুত বেছি লেতেৰা হয় আৰু অকলে তেখেতক ইমান কষ্ট কৰিবলৈ দিব নোৱাৰি, যিহেতু তেখেতৰ ভৰিখন বেয়া, সেইকাৰণে তেখেতে কলৈকো যাব নোৱাৰে কাৰণে আমি তেখেতৰ ঘৰত ভাত খাইছোঁ। আৰু তেখেতৰ ঘৰটো সৰু হ'লেও বহুত বেছি ধুনীয়া। ল'ৰাটোৱে মানে ইমান ধুনীয়াকৈ বনাইছে। এইবিলাক যি ৱালত পেইণ্টিং কৰিছে এইবিলাক সি নিজেই কৰিছে। ল'ৰাটো ইমান বেছি মানে স্মাৰ্ট আৰু এইবিলাক কামত বহুত বেছি একোতো শিকাও নাই, কিন্তু গোটেইখিনি পাৰে সি।